Hello everyone, good morning. এয়া ৰাতিপুৱা ব্ৰেকফাষ্টৰ থালিখন লৈ লৈছোঁ। আজি ফ্ৰাইড ৰাইচে বনালোঁ, ফ্ৰাইড ৰাইচে খাব লৈছোঁ। আজি ল'ৰা ছোৱালীকেইটা স্কুললৈ নগ'ল, চ' তথাপিও ফ্ৰাইড ৰাইচ বনাই থৈ গৈছোঁ, সিহঁতি খাব আৰু পিছত। চ' মই বোলো খাই লওঁ এতিয়া আৰু আপোনালোককো ৱেলকাম জনাওঁ। আৰু আপোনালোকে ব্ৰেকফাষ্টত কি খালে সেয়াও জনাব দেই। মই এইফালে এতিয়া খাই আছোঁ। ইয়াতে কণী চণী দি দিছোঁ, ভাল লাগে খাই। চবেই বেলেগ ধৰণকৈ খায়, মই এনেকৈ ভাল পাওঁ। মই এতিয়া খাই লওঁ হা, আকৌ পিছত লগ পাই আছোঁ। এয়া ওলাই ল'লোঁ দেই ডিউটিলৈ। আজিও ৰ'দ দিছে, পূৰা গৰম হ'ব আৰু। চ' ৰাতিপুৱা টেক টেককৈ ৰ'দটো ওলাইছে, এতিয়া ধুনীয়াকৈ চশমাখন লগাই লৈছোঁ। গৈ থাকোঁ দেই, বাই বাই। আৰু আজি অলপ সোনকালে ডিউটিলৈ বুলি ওলাই গৈছোঁ, কাৰণ ডিউটি যোৱাৰ আগতে এফালে যাওঁ আৰু এয়া পেহীক লগত লৈ আহিছোঁ। এইফালে পেহীক লগ লৈ দেখাই আহিলোঁ আজি। ভিটামিন কমিছে বুলি কৈছে, অলপ হৰম'নেল কিবা এটা ইম্বেলেঞ্চ হৈছে হেনো। চ' সেইটো কাৰণে চুলিখিনি সৰিছে বুলি ক'লে। এতিয়া দৰৱ খাব লাগিব আৰু পেহী, তাৰ বাহিৰে উপায় নাই আৰু। দৰৱ খালেহে তুমি ঠিক হ'ব ন? লগাই লাভ নাই, তাকে খাবই লাগিব এতিয়া অফিচলৈ যাওঁ পেহীক নমাই বুলি। হাই, অলপ আগতে ডিউটিৰ পৰা আহিলোঁ। অথনি আচলতে মই চুলিখিনিৰ কাৰণে গৈছিলোঁ। মই কেইদিনমান আগতে লগত কৈছিলোঁ মই আপোনালোকক, মোৰ চুলি বহুত বেছি সৰিছে, দৰকাৰতকৈ বেছি সৰিছে আচলতে। সেইটো কাৰণে মোৰ চিন্তা হৈ গৈছিলে। খোৱাটোতো খায়ে থাকোঁ ন, মই ৰেগুলাৰ এক্সাৰচাইজো কৰি থাকোঁ, নহয় জানো? তথাপিও চুলি সৰিব ধৰিলে। তেতিয়া ডক্টৰক ক'লোঁ মইতো য়োগাও কৰোঁ, মানে নিজৰ চুলি কেয়াৰো লওঁ, তথাপিও কেলে মানে সৰিছে। তেতিয়া মোক তেওঁ ভালকৈ বুজাই দিলে যে কেতিয়াবা জেনেটিক থাকে, সেই জেনেটিক বা এইজৰ লগতো কথা থাকে, বিভিন্ন ধৰণৰ ফেক্টৰ, ষ্ট্ৰেছৰ লগতো কথা থাকে। চ' এটা কাৰণ নহয়, বিভিন্ন কাৰণ থাকে। কেতিয়াবা নিউট্ৰিয়েণ্ট ডেফিচিয়েঞ্চি থাকে, যিমান খালেও সেই নিউট্ৰিয়েণ্টখিনি যিখিনি দৰকাৰ সেইখিনি নাপায়গৈ। চ' সেইটো কাৰণে আমি ছাপ্লিমেণ্ট ল'বলগীয়া হয়। চ' যদিও আপোনালোকৰ কিছুমানৰ বহুত বেছি হেয়াৰ ফল হ'ব ধৰিছে, আপোনালোকে ইমিডিয়েট দেখাব দেই। নহ'লে কি হ'ব, চুলি যদি সৰে আৰু কেতিয়াও নগজে, মানে চুলি সৰাৰ লগে লগে সেই জেগাটুকুৰাত চুলি নগজে, আৰু যদি ট্ৰিটমেণ্টটো লয় চুলিখিনি গজিব। চ' ময়ো সেই ঠিক তেনেদৰে ৰখি নাথাকিলোঁ, দেখুৱালোগৈ আজি। এতিয়া দৰৱ দিছে, লগাব দিছে, খাবও দিছে। চ' পজিটিভ ভাবিছোঁ আৰু ভাবি মেলি লগাম। আৰু সেয়ে কৈছোঁ, কিবা এটা বেমাৰৰ ইংগিত পালে আচলতে দেখুৱাবগৈ লাগে, কেতিয়াও ৰখি থাকিব নালাগে আচলতে। যদি কিবা এটা আগজননী পায় আপোনালোকে ৰখি নাথাকিব দেখুৱাবলৈ। চ' মই এতিয়া আগজননী পাইছোঁ, কাৰণ মোৰ হেয়াৰ ফল হয়, মই নহয় বুলি নকওঁ, কিন্তু এইবাৰ হেয়াৰ ফলটো বেলেগ আছিলে, মানে বহুত বেছি সৰিব ধৰিছিলে মোৰ। চ' সেইটো কাৰণে মোৰ চিন্তা হৈ গ'ল। বহুতক সুধিলোঁ, তেতিয়া তেওঁ ক'লে যে তুমি ডক্টৰক কনচাল্ট কৰা। চ' গ'লোঁ, ডক্টৰক কনচাল্ট কৰিলোঁ, তেওঁ মেডিচিন দিছে। এতিয়া আজিৰ পৰা আৰম্ভ কৰিম। আৰু এটা কথা ক'বই লাগিব, মই চুলিখিনিৰ লগত বহুত অত্যাচাৰো কৰিলোঁ। অত্যাচাৰ ইন দ্য চেন্স, যিহেতু মোৰ চুলিখিনি পাতলো আছিলে, বহুতবাৰ ট্ৰিটমেণ্ট কৰালোঁ আচলতে। স্মুথনিং কৰালোঁ 2বাৰমান, আকৌ প্ৰ'টিন ট্ৰিটমেণ্ট কৰাইছিলোঁ, সেইবিলাকো কৰাইছিলোঁ বাৰু, নকৰোৱা নহয়। যিহেতু মোৰ চুলিখিনি পাতল, একদম পাতল, সেইটো মাহঁতৰ আমাৰ পাতল, চুলিটোৱে পাতল তাৰমানে বহুত। চ' সেইবিলাক মানে মই কেয়াৰফুল হ'ব লাগিছিলে আচলতে, নহ'লোঁ। ষ্টাইলটোৱে বেছি ফ'কাছ কৰিলোঁ আচলতে। চুলিখিনি আচলতে ভাল হৈ নাথাকিলে মানে ভাল নালাগে, সেইটো কাৰণে সেইবিলাক ষ্টাইল কৰিছিলোঁ আৰু মানে। চ' এতিয়া উপায় নাই, যি হ'লতো হৈ গ'ল। এতিয়া ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰিম আৰু। চ' যিহেতু ব্লগটো মই শেষ কৰা নাছিলোঁ, চ' মই ভাবিলোঁ এই চেগতে জনাই দিওঁ। তেতিয়াহ'লে আজি এইটো ভিডিঅ' বহুতৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব বুলি ভাবিছোঁ আৰু মই দেই। ব্লগ নহ'লগৈ আৰু এটা ভিডিঅ' টাইপে হ'ল। আজি এইটো কিমান 18 নম্বৰ ব্লগ হ'ব চাগে, 17 নহ'লে 18 নম্বৰ ব্লগ। আপোনালোকে আকৌ নেক্সট কাইলৈ
19 নম্বৰ ব্লগলৈ ৱেইট কৰি থাকক আজিলৈ বাই বাই গুড নাইট